প্ৰতিটো প্ৰেম কাহিনী বিশেষ, অনন্য, সুন্দৰ। কিন্তু এহাল বিশেষ প্ৰেমিক যুগলৰ প্ৰেম কাহিনী আমাৰ সকলোৰে প্ৰিয়, যিটো পবিত্ৰ বান্ধোনক, সম্বন্ধক আমি অন্তৰৰ পৰা অনুভৱ কৰিব পাৰোঁ। হয়, মৰমৰ জুবিন দা আৰু গৰিমা শইকীয়া গাৰ্গৰ আজি ২৪ সংখ্যক বিবাহ বাৰ্ষিকী। এখন চিঠিৰ দ্বাৰা কেনেকৈ জুবিন গৰিমা হৈ পৰিছিল জীৱনৰ লগৰী। প্ৰতি পল কেনেকৈ এজনে আনজনৰ সৈতে ছাৰ দৰে আছিল, সাহস হৈ আছিল, সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। জুবিন গাৰ্গৰ অসংখ্য অনুৰাগীৰ মাজতে গৰিমাও আছিল জুবিনৰ অনুৰাগী। যেতিয়া গৰিমা মুম্বাইত আছিল, তেতিয়া তেওঁ নিজৰ ভাতৃৰ মুখৰ পৰা জুবিনৰ কথা শুনিছিল। ভাতৃয়ে হাতত তুলি দিছিল জুবিনৰ এলবাম। টেপ ৰেকৰ্ডাৰত তেতিয়া বাজি উঠিছিল, হাঁহিলে তুমি মুকুতামণি হৰে, দুচকু ভৰিলেও মন নভৰে। এখন চিঠিৰে প্ৰথমে ভাল বন্ধুত্ব, তাৰ পিছত প্ৰেয়সী আৰু শেষত জুবিন গাৰ্গৰ জীৱনৰ এটা অংশ হৈ পৰিছিল গৰিমা শইকীয়া। প্ৰেম, বিষাদ, হাঁহি, কান্দোনৰ অন্তত তেওঁলোকৰ এই সম্পৰ্কৰ প্ৰতি সন্মতি জনাইছিল গৰিমাৰ পৰিয়ালে। কাহিনীক নতুন ৰূপ দিবলৈ ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত তেওঁলোকে বিবাহপাশত আবদ্ধ হয়। পিছে আমাৰ মাজত নাই আমাৰ মৰমৰ জুবিন দা। জীৱনৰ আদবাটতে পত্নীক এৰি গ'ল তেওঁ। তুমি আছা উটি ভাহি ভৰি, বেদনাৰ নৈ বুকুতে লৈ। মই আছো তোমাকে সুঁৱৰি, নিজৰে এন্ধাৰত আছোহি যে উমলি। স্বামীবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকীত গৰিমাই চকুলো টুকিছে। আজি জুবিনবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী গৰিমাৰ। স্বামীক মনত পেলাই গৰিমা শইকীয়া গাৰ্গে দিছে আৱেগিক পোষ্ট। নিষ্ঠুৰ সময়, নিষ্ঠুৰ নিয়তি। ২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰত অন্ত পৰিছিল এটা স্বৰ্ণীল যুগৰ। সোণাপুৰৰ সেউজীয়া আৱৰা ভূমিত জুবিন গাৰ্গে বিশ্ৰাম লৈছিল চিৰদিনলৈ। আজিৰ বিবাহ বাৰ্ষিকীত জুবিন দাই কেক নাকাটে, জুবিন দাই শিশুৰ দৰে আচৰণ নকৰে। আজি জুবিন দাৰ বাসগৃহত শোকাকুল পৰিৱেশ। জুবিন গাৰ্গ অবিহনে আজি চৌদিশ শূন্য। জুবিন পৰিয়ালে কেৱল কান্দিছে আৰু সুঁৱৰিছে প্ৰাণৰ শিল্পীগৰাকীক।